আদিল ভাই গুৱাহাটীৰ পৰা মোৰ ইউটিউবত কমেণ্ট কৰিছে হাউ মেনি ফি IPO ফৰ ছেকেণ্ড আপিল এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। আচলতে আদিল ভাই জানিব বিচাৰিছে যে ছেকেণ্ড আপিলৰ লগত আচলতে কিমান টকাৰ IPO জমা দিব লাগে এই বিষয়ত তেখেতে জানিব বিচাৰিছে। আদিল ভাই গুৱাহাটী আপোনাক মই জনাইছোঁ যে আপুনি যদি RTI সংক্ৰান্তত ছেকেণ্ড আপিল কৰিব বিচাৰিছে তেতিয়াহ'লে ছেকেণ্ড আপিলৰ লগত কোনো ধৰণৰ IPO জমা দিব নালাগে। মনত ৰাখিব, আপুনি ফাৰ্ষ্ট আপিলৰ সময়ত আপুনি IPO অথবা কোৰ্ট ফি অথবা ডিমাণ্ড ড্ৰাফ্ট অথবা যদি বাই কেছ 10 টকা যদি আপুনি জমা দিছিলে তেতিয়াহ'লে হৈ গৈছে। এতিয়া প্ৰথম আপিল যদি আপুনি কৰিছে আপুনি তথ্য পোৱা নাই তেতিয়াহ'লে আপুনি এতিয়া ছেকেণ্ড আপিল কৰিব লাগিব আসাম ইনফৰমেশ্যন কমিশ্যনাৰৰ তাতে। গতিকে ছেকেণ্ড আপিলত কোনো ধৰণৰ IPO নালাগে। গতিকে এই কথাখিনি জনাবৰ কাৰণে মই ভিডিঅ' আকাৰে আপোনাৰ ৰিপ্লাইটো মই পঢ়িছোঁ আৰু ৰিপ্লাই মই কমেণ্ট যোগে আপোনাক জনালোঁ। যদি আপুনি ভিডিঅ'টো চালে আৰু যদি কোনোবা দৰ্শকে ভিডিঅ'টো চাই তেতিয়াহ'লে নিশ্চয় উপকৃত আহিব আৰু আপোনালোকে আকৌ এটা কমেণ্ট কৰিব। ধন্যবাদ। হেভ এ নাইচ ডে।